আমি আমন্ত্ৰণ কৰি আনিছোঁ বিশিষ্ট নাৰীবাদী তথা লেখিকা সন্মানীয় শ্ৰী সুপৰ্ণা লাহিৰী বাইদেউ। তেখেত এজন মানৱ অধিকাৰ কৰ্মী আৰু ভাল সুলেখক, সুবক্তা। মই তেখেতক বক্তব্য ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। প্ৰথমতেই মই প্ৰেক্ষাগৃহৰ মঞ্চত উপবিষ্ট আৰু মোৰ সন্মুখত উপবিষ্ট সকলো শ্ৰদ্ধাৰ শ্ৰোধীবৃন্দৰ প্ৰতি যথাযথ সন্মান জনাওঁ। আজি বিশ্ব মানৱ অধিকাৰ দিৱস। মাছৰ প্ৰতি মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ সকলো সদস্য কৰ্মীসকলক মই শুভেচ্ছা আৰু অভিনন্দন। আজি এনেকুৱা প্ৰতিকূল পৰিস্থিতিত এখন অনুষ্ঠান ধৰি ৰখা আৰু এনেকুৱা অনুষ্ঠান পতাটো কিমান টান এয়া অনুভৱ কৰিব পাৰোঁ। কিন্তু এনেকুৱা সংগঠনৰ অতি প্ৰয়োজন, কাৰণ এখন মুকলি সভাত মুকলি মনেৰে আহি কিছু কথা বতৰা কোৱাৰ স্থান নাটনি দেখা গৈছে। আমি লাহে লাহে মানুহবিলাক নিৰ্বাক হ'ব ধৰিছোঁ। আসন্ন নতুন বছৰ শুভেচ্ছা থাকিল। আশা কৰোঁ ২৬ চনত আমি সকলোৱে শাৰীৰিকভাৱে সক্ষম আৰু মানসিকভাৱে দৃঢ় হৈ থাকিম। মানৱ অধিকাৰ দিৱসৰ বাবে দুআষাৰ কোৱাৰ আগত পৃথিৱীৰ এগৰাকী মানৱ অধিকাৰ কৰ্মী সকলৰ মৰমৰ নেতা, তেওঁৰ ১০০ বছৰীয়া জন্ম জয়ন্তী আহি আছে। ফিডেল কেষ্ট্ৰো, কিউবাৰ প্ৰেচিডেণ্ট, তেওঁৰ প্ৰতি এই মঞ্চৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁ গোটেই জীৱন মানৱ অধিকাৰ ৰক্ষাৰ বাবে যুঁজ দিছিলে। মাৰ্কিনী যি ফ্যাসিবাদী আৰু সাম্ৰাজ্যবাদীৰ শক্তিৰ বিৰুদ্ধে যুদ্ধ চলাই গৈছিল। বোধ কৰোঁ কিউবাই এখন এনেকুৱা দেশ, অন্তত ফিডেল কেষ্ট্ৰোৰ সময়লৈকে, য'ত কোনো বৈষম্য নাছিল। সকলোৱে নাৰী পুৰুষ সকলোৱে মৌলিক অধিকাৰ সাব্যস্ত কৰিব পাৰিছিল। খাদ্য, বাসস্থান, শিক্ষা সম পৰিমাণে ল'ব পাৰিছিল সুবিধা। আজি আমি এনেকুৱা এক পৰিস্থিতিৰ মাজেদি গৈ আছো। অসুস্থ পুঁজিবাদ বিশ্বত এনেকুৱা এখন পৰিস্থিতি মেলি দিছে, য'ত যুদ্ধ বিধ্বস্ত পৃথিৱী, নাগৰিক অধিকাৰ লংঘন আৰু আটাইতকৈ অসহায় নাৰী, শিশু। প্যালেষ্টাইন, গাজা, ইউক্ৰেইন, আমাৰ মণিপুৰ, কাশ্মীৰ, সকলো স্থানত একে। জাতি, ধৰ্ম, বৰ্ণ আৰু শ্ৰেণীক বাদ দিলে নহ'ব। এই শ্ৰেণী বৈষম্যৰ পৰা সৃষ্টি হোৱা যি পুঁজিবাদ, এই পুঁজিবাদৰ একচেটিয়া যিটো প্ৰাকৃতিক সম্পদৰ ওপৰত অধিকাৰৰ প্ৰচেষ্টা, যি অসাম্যৰ পৰিৱেশ সৃষ্টি কৰে, এই সৃষ্টিৰ পৰাই মানৱ অধিকাৰ লংঘন হয়। আচলতে যদি আমি মানৱ অধিকাৰৰ পৰিভাষাত দেখো যে সম অধিকাৰ, সম মূল্য, সমানভাৱে জীয়াই থকাৰ অধিকাৰ, কিন্তু এই বৈষম্যপূৰ্ণ ৰাষ্ট্ৰ দিব পৰা নাই, এই ব্যৱস্থা দিব পৰা নাই, পুঁজিবাদ দিব পৰা নাই। কাৰণ পুঁজিবাদৰ জন্মই হৈছে বৈষম্যৰ গৰ্ভৰ পৰা। আৰু এই পুঁজিবাদ এই বৈষম্যক জীয়াই ৰাখি মানৱ সভ্যতাৰ, মানৱ অধিকাৰ, মানৱৰ জীৱনৰ যিটো প্ৰতিনিয়ত যি মৌলিক অধিকাৰ, তাৰ পৰা বঞ্চিত কৰাই লক্ষ্য। নেলসন মেণ্ডেলাৰ দৰে ৰাজনীতিবিদ কৈছিলে যে মানৱ অধিকাৰ, প্ৰতিগৰাকী মানৱ অধিকাৰ সুনিশ্চিত কৰাই এখন সভ্য সমাজৰ দায়িত্ব। কিন্তু আমি দেখি পাইছো যে আফ্ৰিকা মহাদেশ আজি বধিৰ মুখ সাবৰ্জন সিটিজেন তৈয়াৰ কৰি আছে। কিয়? ফ্যাসিবাদী মার্কিনী সভ্যতা
তাক চৰণীয়া পথাৰ হিচাপত সৃষ্টি কৰিছে আফ্ৰিকা। ঠিক একেদৰে আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ প্ৰতিটি ৰাজ্যৰ আমি যদি দেখি পাওঁ বৰ্ণ শ্ৰেণী এক আচৰিত বিভাজনৰ প্ৰক্ৰিয়া চলি আছে। বিশেষত জনজাতি অঞ্চল, দলিত মহিলাসকল, তেওঁলোকৰ বাবে আজি মানৱ অধিকাৰ সপোনৰ দৰে। অকল ভাৰতবৰ্ষ কিয়, সমগ্ৰ দক্ষিণ এছিয়া। মই লেখনিৰ কামৰ কাৰণে অকমান এফালে গ'লে মই সাম্প্ৰতিক কেইটামান ঘটনা কওঁ। মই ঝাৰখণ্ডত গৈছো। ঝাৰখণ্ডৰ জনজাতীয় অঞ্চল জল জংগল জমিনৰ যি আন্দোলন, তাত হাজাৰ হাজাৰ লক্ষ লক্ষ মহিলা, কিয় মহিলা আগবাঢ়ি আহিছে? কাৰণ এই জংগলক সাৱটি লৈ জীয়াই থকা জনজাতি মানুহ অতীতৰ পৰা জংগলৰ পৰা ফল মূল ঔষধ খান্দি কাউচু খান্দি কোনোমতে জীয়াই আছিলে। এতিয়া জংগল কিন্তু সেনাবাহিনীৰ হাতত, অৰ্থাৎ নাগৰিক জীৱনক জংগলৰ পৰা উচ্ছেদ কৰা হল। কিয়? তাত খনি অঞ্চল, কাৰণ এই জংগলৰ তলত আছে প্ৰাকৃতিক সম্পদৰ ভাণ্ডাৰ। এই ভাণ্ডাৰৰ ওপৰত দেশ দৃষ্টি বহুজাতিক কোম্পানীৰ। গতিকে তাৰ পৰা প্ৰথম উচ্ছেদিত হব লাগিব সাধাৰণ জনগণ। আৰু এই সাধাৰণ জনগণৰ আৰ্থ সামাজিকভাৱে উচ্ছেদ নহয়, সাংস্কৃতিক সংকট নামি আহিছে। আৰু এই সংকট হল এটা সামগ্ৰিক আন্তঃৰাষ্ট্ৰীয় সংকট। কেনেদৰে? জনজাতি গাঁও যেতিয়া উচ্ছেদ হয়, মহিলাসকল ঢাপলি মেলে পেটৰ তাৰণাত ডাঙৰ ডাঙৰ কোম্পানীৰ প্ৰাইভেট চেক্টৰত কাম কৰিবলৈ। বান্ধ নিৰ্মাণ, কৰবাত বান্ধ নিৰ্মাণ হৈ আছে, কৰবাত শ্বপিং মল তৈয়াৰ হব, তাত আদিবাসী মহিলাৰ শক্তি তেওঁলোকৰ কামত। ইমান দিন তেওঁলোকে জংগলৰ পৰা খাদ্য সংগ্ৰহ কৰি জীয়াই আছিলে, এতিয়া তাত তেওঁলোকে খুব অতি কম পইচাৰে শ্ৰমিক হৈ গল। এই যে তেওঁলোকৰ যে কৰ্ম পদ্ধতি চেঞ্জ হল, কৰ্ম পদ্ধতিৰ পৰিৱৰ্তন আহিল, এক বিৰাট ধৰণৰ সাংস্কৃতিক সংকট নামি আহিল। বাহিৰৰ হয়, এতিয়া এটা খুব কথা প্ৰচলিত হৈছে যে আমাৰ ইকো টুৰিজম, সকলো মাটি বহুজাতিক কোম্পানীৰ হাতত গতাই দি যিটো ইকো টুৰিজম কেনেদৰে মানৱ অধিকাৰ লংঘন কৰি আছে। বন্ধুসকল, আপোনালোকে যদি বিভিন্ন জনজাতি অঞ্চলত যায়, তাত দেখা পাব ডাঙৰ ডাঙৰ ৰিসৰ্টত এতিয়া জনজাতি মহিলাসকলক লৈ আনি সাংস্কৃতিক বিজ্ঞাপন দিয়া হয়। তেওঁলোকে তাত নাচি বাগি নিজৰ সাংস্কৃতিক বহিঃপ্ৰকাশ কৰে। এয়াই হল মানৱ অধিকাৰৰ চূড়ান্ত লংঘন। আৰু এই লংঘন যেনে ধৰক আপোনাৰ ঝাৰখণ্ডত হৈ আছে, অসমত হৈ আছে, পাৰ্বত্য চট্টগ্ৰামত। মই সাম্প্ৰতিক কালত পাৰ্বত্য চট্টগ্ৰামত গৈছিলো নিজৰ লেখনিৰ কাৰণে, আৰু মই দেখিলো তাত থকা 12টা জনগণ, 12টা জনজাতীয় মানুহ কেনেদৰে তেওঁলোকৰ সেনাবাহিনীৰ অত্যাচাৰত প্ৰতিদিন চাকমা, মাৰমা, চিপ্ৰা, জনজাতিসকলে চাফাৰ কৰিছে, কেনেদৰে দুৰ্দশাৰ মাজত আছে, তেওঁলোকৰ প্ৰতিনিয়ত সেটলাৰ আৰু সেনাবাহিনীৰ দ্বাৰা গণধৰ্ষিতা হৈ আছে। কিন্তু আমি যেতিয়া বাহিৰৰ টুৰিষ্ট সকলে যাওঁ, তেওঁলোকে আমাক আপ্যায়নেৰে সাংস্কৃতিক বিজ্ঞাপন দেখুৱায়। এই মানৱ অধিকাৰ লংঘনৰ বিৰোধ হব লাগে। মই ভাবো সাংগঠনিকভাৱে আমি মহিলাসকল, পুৰুষসকল সম্মিলিতভাৱে এই সাংস্কৃতিক যেটো প্ৰদূষণ, তাৰ বিৰুদ্ধে আমি থিয় হব লাগে। মানৱ অধিকাৰ লংঘনৰ কিন্তু মূল এটা ডাঙৰ বিষয় এতিয়া মুক্ত বাজাৰ। কাৰণ 90 দশকৰ শেষৰ যেটো অৱস্থান, বিশ্বায়নৰ আৰম্ভণিৰ পৰাই কিন্তু সম্পূৰ্ণ পৃথিৱীত উন্নয়নৰ লগত মানৱী বিদ্যাৰ এটা সম্পৰ্ক স্থাপন কৰি তাক দেখুওৱা হৈছে যে আচলতে মানৱী সকলৰ উন্নয়নৰ মাজেদিয়েই হব উন্নয়ন। এয়া এটা ছল। সাম্ৰাজ্যবাদী শক্তিৰ সকলো বিকাশশীল দেশৰ শাসক শ্ৰেণীক নিজৰ এজেন্ট তৈয়াৰ কৰি যি উন্নয়নৰ মালা তৈয়াৰ কৰি আছে,
সেয়া মুক্ত বাণিজ্য অর্থনীতির এর মাজতে কিন্তু আটাইকে মানব অধিকার লঙ্ঘন হয়ে আছে নারীর। কারণ উচ্ছেদিত নারী আজি অসহায়, ডিটেনশন ক্যাম্পত নারী, নাগরিকত্ব প্রমাণ করতে অসহায় অবস্থা হয়েছে নারীর। নারীর যে কোনো দিক নাই, ইয়া বারে বারে প্রমাণ করেছে এই পুঁজিবাদ। আমি দেখি বলে পাইছো যে কেনে দরে বাজার অর্থনীতি নারীক এটা পণ্যে রূপান্তরিত করেছে। এফালে আজি নিজৰ গাঁৱৰ বিল, গাঁৱৰ যে কৃষি নীতি, আমাৰ কৃষি নীতিৰ ভিতৰত যে কৰ্পোৰেট কৃষি নীতি, সকলো নাৰী ৰোৱনী দাৱনী উধাও হৈ গ'ল। এতিয়া ড্ৰোন পদ্ধতিত যেটো কৃষি ব্যৱস্থা তাত নারীর কোনো প্রয়োজনীয়তা নাই। অর্থাৎ স্বাবলম্বী যে নারী সমাজ তাক অকল মাত্র হিতাধিকারী তৈয়ার করি একটা মেরুদণ্ডহীন জাতি তৈয়ার করে যে মানব অধিকার লঙ্ঘনের প্রক্রিয়া চলিছে তার বিরোধ হওয়া প্রয়োজন। আমি নারী সকল কেতিয়াও হিতাধিকারী হওয়ার কারণে জন্ম লোৱা নাই। গোটেই উত্তর পূর্বাঞ্চলত যেটো বস্ত্র উদ্যোগ আছিলে নারীর হাতত, আজি ঝাৰখণ্ডত চহৰাইৰ চিত্ৰ আছিলেন সাঁওতাল নারী সকলৰ হাতত, আজি উড়িষ্যাত গোটেই পাট শিল্প বেতৰ শিল্প আছিলে নারীর হাতত। এতিয়া এইবিলাক নাই, এইবিলাক বহুজাতিক কোম্পানীৰ হাতত। গতিকে মানৱ অধিকাৰ লঙ্ঘন হৈ আছে। আমি দেখিব পাইছো যে বৰ্ণ আৰু শ্ৰেণী কেনেদৰে আমাক ভাগ ভাগ কৰিছে। এটা বিশেষ ধৰ্মৰ বৃদ্ধা নারী সকলক কেনেদৰে সীমান্ত পারাবার এফালে বাংলাদেশত পঠোৱাৰ কাৰণে বিএসএফ জোৱানে, এপিনৰ পৰা বিজেপি অৰ্থাৎ বাংলাদেশৰ জোৱানে যেন এটা ককটেল বলৰ নিচিনা এফালে বাংলাদেশ কয় আমাৰ নাগৰিক নহয়, ভাৰতবৰ্ষ কয় আমাৰ নাগৰিক নহয়। মহিলা আৰু সন্তান সম্ভব নারীও আজি কিন্তু এই নাগরিক প্রমাণে ব্যর্থ হলে ডিটেনশন ক্যাম্পৰ পৰা মুক্ত হব পৰা নাই। মানৱ অধিকাৰ লঙ্ঘন হৈছে কারণ প্রমাণ হোৱা নাই। যিমান দিন প্রমাণ নহয় তেওঁ বিদেশী নে স্বদেশী ইমান দিন কিন্তু ডিটেনশন ক্যাম্পত রখার কোনো অধিকার কোনো রাষ্ট্ৰৰ নাই। এই সভ্য রাষ্ট্র কিন্তু নারীক নিরাপত্তা দিব পৰা নাই, সংখ্যাগরিষ্ঠ মানুহকো নিরাপত্তা দিব পৰা নাই। আৰু মানৱ অধিকাৰ লঙ্ঘন দিৱসত এইবিলাক আলোচনা হোৱাৰ প্ৰয়োজন বুলি মই ভাবো। আৰু শেষত মই ভাবো যে যেনেদৰে কাৰ্ল মাৰ্ক্সে কৈছিলে যে মানুহে যেতিয়া সার্বিকভাৱে মুক্ত নহয়, যেতিয়া এটা ব্যৱস্থা এটা ৰাষ্ট্ৰে মানুহৰ প্ৰতিগৰাকী মানুহৰ সম্ভাৱনাৰ প্রকাশ করার পরিবেশ দিব নোৱাৰে, ইমান দিন কিন্তু মানৱ অধিকাৰ অৰ্থহীন। আৰু এই বিষয়খিনি আমি ভাবো হয় উন্নয়ন হৈছে, ডাঙৰ ডাঙৰ ৰাস্তা, চওড়া ৰাস্তা। আগতে মই মেঘালয়ত যেতিয়া মই কিতাপ লিখিবলৈ যাওঁ 5-6 ঘন্টা লাগে, এতিয়া 2.5 ঘন্টা লাগে। কিন্তু বন্ধুসকল আমি এই তীব্ৰ বেগে গাড়ী লৈ যেতিয়া গাঁও অঞ্চলত যাওঁ তেতিয়া দেখো জনজাতি মহিলাসকল যে গাঁও অঞ্চলত আহিছে সংখ্যা কিন্তু বাঢ়িছে। আনকি কুমলীয়া সৰু সৰু ছোৱালী যিসকল ছোৱালীৰ কিন্তু স্কুললৈ যোৱাৰ কথা আছিল তেওঁলোকে বজাৰলৈ আহিছে। অৰ্থাৎ এই অৰ্থনীতিত তেওঁলোকে কিন্তু নিজৰ শিক্ষা চলাই লৈ যাব পৰা নাই। অর্থাৎ উন্নয়ন হয়েছে, এটি হয়েছে একটা বিশ্ব ব্যাংকৰ পৰা লোন লোৱা শর্ত সাপেক্ষ উন্নয়ন, যেটো উন্নয়ন মানুহৰ সংখ্যাগরিষ্ঠ মানুহৰ কাৰণে নহয় বুলি মই ভাবো। গতিকে মই ভাবো যে আসলতে এই যেটো প্রক্রিয়া, এই প্রক্রিয়ার কারণে মানৱ অধিকাৰ সংগ্রাম সমিতিৰ দ্বাৰা সংগঠনৰ প্ৰয়োজন, য'ত মুকলিভাৱে আজি আমি সকলোৱে কিছু কথা ক'ব পাৰিম, আমাৰ বৌদ্ধিক আলোচনা হ'ব। আৰু এটা বাক্যেৰে মই শেষ কৰিব খুজিছো। মার্কিনী মানৱ অধিকাৰ কর্মী লেখিকা সাল্ট ফ্রেঞ্চে কৈছিলে যে নারীর অধিকাৰৰ বেলেগ কোনো অর্থ নাই, নারীর অধিকাৰৰ অর্থই হল মানৱ অধিকাৰ। এই ইতিহাসৰ কোনো এটা সময়, কোনো এটা
এনেদৰে নাই য'ত নাৰীৰ মৌলিক অধিকাৰ উপেক্ষা কৰি নাৰীৰ চকু পানী উপেক্ষা কৰি ৰূপান্তৰ সম্ভৱ হৈছে। গতিকে বন্ধুসকল, আজি মোক ইয়াত মাতি দুআষাৰ ক'বলৈ দিয়াৰ কাৰণে মই কৃতজ্ঞ, আৰু মই আশা ৰাখিছো আগামী দিনত আসন্ন ভৱিষ্যতত আমি সকলোৱে আকৌ একলগ হৈ আমাৰ বৌদ্ধিক আলোচনা আদান প্ৰদান কৰিম। ধন্যবাদ। বাইদেউক ধন্যবাদ জনাইছো। সুন্দৰভাৱে মানৱ অধিকাৰ সম্পৰ্কত তেখেতে ব্যাখ্যা আগবঢ়াইছে। আপোনালোকে নিশ্চয় বুজিব পাৰিছে কি ধৰণে মানৱ অধিকাৰ উলংঘন হৈ আছে। গতিকে বাইদেউ আমাক আহি উৎসাহিত কৰিলে, আৰু ভৱিষ্যতেও তেখেতৰ পৰা আমি এনেধৰণৰ বক্তব্য শুনিবলৈ পাম বুলি আশা ৰাখি